মৈৰাবাৰী মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হৈ যায়। নামভৰ্তি পাঠ্যক্ৰম আৰু অন্যান্য দিশ সম্পৰ্কীয় সজাগতা সভাখন মৈৰাবাৰী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। চলিত বৰ্ষৰ নামভৰ্তি শীৰ্ষক সজাগতামূলক সভাখনত সভাপতিত্ব কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰিয়াজুল হকে। আনহাতে সভাখন অনুষ্ঠিত কৰাত আগভাগ লয় কৃষ্ণকান্ত সন্ধিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মৈৰাবাৰী মহাবিদ্যালয় শাখাৰ সমন্বয়ক তথা হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক আজাদ সেলিমে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাগ দত্ত আৰু মৃণাল জ্যোতি গোস্বামী। লগতে অন্যান্য অধ্যাপকসকল ক্ৰমে ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক মইনুল হক খান, বুৰঞ্জী বিভাগৰ অধ্যাপক তাইজুদ্দিন আহমেদ, ইংৰাজী বিভাগৰ অধ্যাপক শফিকুল ইছলামকে আদি কৰি অন্যান্য অধ্যাপক ও ছাত্ৰ ছাত্ৰীসকল। সভাত বিশ্ববিদ্যালয়ৰ নতুন নামভৰ্তি আৰু শিক্ষাৰ্থীসকলৰ কৰণীয় সন্দৰ্ভত বিতংকৈ আলোচনা কৰে আমন্ত্ৰিত অতিথিসকলে। আমাৰ কৃষ্ণকান্ত হেণ্ডিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মই আৰু মোৰ এজন সহকৰ্মী আমি এই সজাগতা সভা মৈৰাবাৰী কলেজত অনুষ্ঠিত কৰিলোঁ। আমাৰ এই সজাগতা সভা অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বৰ্তমান 25-26 বৰ্ষৰ কাৰণে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত 18টা পোষ্ট গ্ৰেজুৱেট আৰু 11টা আণ্ডাৰ গ্ৰেজুৱেট, তাৰ লগতে বিভিন্ন ডিপ্ল'মা আৰু চাৰ্টিফিকেট প্ৰগ্ৰেমত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমখন এতিয়াও আমি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছোঁ। গতিকে আমি সচেতন নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য যে আমি আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বৃদ্ধি কৰি আমি যাতে দেশৰ বাকী যিবোৰ বিকশিত ৰাজ্য সেই ৰাজ্যসমূহৰ লগত যাতে আমি সম পৰ্যায়ত আমি প্ৰতিযোগিতাত নামিব পাৰোঁ। আৰু লগতে আমাৰ যিটো কনভেনশ্যনেল শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা বিভিন্ন ধৰণৰ পাৰিৱেশিক কাৰণতে হওক বা আৰ্থিক কাৰণতে হওক, যিসকল ল'ৰা ছোৱালীয়ে কনভেনশ্যনেল শিক্ষা ব্যৱস্থাত নিজৰ নামভৰ্তি কৰিব পৰা নাই, তেওঁলোকক যাতে আমি নামভৰ্তি কৰাই তেওঁলোকক বিভিন্ন ধৰণৰ ডিগ্ৰী যাতে প্ৰদান কৰিব পাৰি তেওঁলোকৰ ফিউচাৰৰ বাবে, সেই গোটেই কথাখিনি লক্ষ্য ৰাখি আমি এই সজাগতা সভাসমূহ অসমৰ বিভিন্ন কলেজ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ এই সজাগতা সভাৰ মূল উদ্দেশ্য হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলক আমাৰ যি নতুন এডুকেশ্যন পলিচি অৰ্থাৎ NEP 2020 মতে যে আমাৰ অনলাইন যিটো এডুকেশ্যন ছিষ্টেম বা মুক্ত যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত যাতে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক নামভৰ্তি কৰি তেওঁলোকে যাতে বিভিন্ন ধৰণৰ চাকৰিত তেওঁলোকে জইন কৰিব পাৰে বা চাকৰিত এপ্লাই কৰিব পাৰে বা তেওঁলোকে বিভিন্ন ধৰণৰ ডিগ্ৰী যাতে আহৰণ কৰিব পাৰে, সেই কথাখিনি তেওঁলোকক জনোৱাটোৱে আমাৰ প্ৰধান। এডমিশ্যন বৰ্তমানলৈকে আমাৰ যিটো UGCৰ দিয়া গাইডলাইনছ মতে আমাৰ এডমিশ্যনৰ লাষ্ট ডেটটো হৈছে এই মাহৰ আগষ্টৰ 31 আগষ্ট, কিন্তু সেইটো বস্তু প্ৰবেবলি BEd আমাৰ এতিয়ালৈকে সংযোগ হোৱা নাই, কিন্তু BEdৰ আমাৰ পাঠ্যক্ৰম অলৰেডি প্ৰিপেৰেশ্যন কৰা হৈ গৈছে। আৰু সেইটো কাৰণে আমি ধৰি লওক BEd প্ৰদান কৰা যি সংস্থা হয় তেওঁলোকৰ লগত আমি যোগাযোগ চলি আছে। আমি আশা কৰোঁ আমাৰ সেইটো ক্ষেত্ৰত আমাৰ অসম চৰকাৰেও আমাক সহায় কৰিছে। গতিকে আমি আশা কৰোঁ যে হয়তো এবছৰৰ ভিতৰত আমাৰ হয়তো BEd পাঠ্যক্ৰম আমাৰ ইয়াত আমাৰ ইউনিভাৰ্চিটিত দিব পাৰে, কিন্তু এতিয়ালৈকে আমি কোনো নিশ্চয়তা দিব নোৱাৰোঁ। চৰকাৰৰ তৰফৰ পৰা কিবা নিশ্চয়তা পাইছে নেকি যে অহাবাৰলৈ আৰম্ভ হ'ব বুলি? তেনেকুৱা ধৰণৰ কথাও চৰকাৰে এতিয়ালৈকে কোৱা নাই, কিন্তু চৰকাৰে আমাক BEd যিটো প্ৰগ্ৰেমটো আমি যি ধৰি লওক পাঠ্যপুথি আমি যি প্ৰস্তুতি কৰিছিলোঁ, কিন্তু আমি চৰকাৰৰ নিৰ্দেশ মতে কৰিছিলোঁ। গতিকে আমি চৰকাৰে আমাক এতিয়ালৈকে সহায় কৰি আছে, দেখা যাওক কি হয়। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, আমাৰ খবৰ।